হেই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক আটাইৰে ভাল। আজি আপোনালোকক দেখুৱাম অৰুণাচল আন্নিৰ সেই পাহাৰীয়া অঞ্চলৰ কিছু মনোমোহা দৃশ্য। হয়, ৰাস্তা ঘাট অত্যন্ত দুৰ্গম, কিন্তু দুৰ্গম হ'লেও সেই ঠাইৰ যিটো প্ৰাকৃতিক যিটো পৰিৱেশ, যিটো মনোমোহা পৰিৱেশ, সেইটো কিন্তু অত্যন্ত চাবলগীয়া। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ। এটা কথা কওঁ, আপুনি যদি ভিৰ ভাড়ৰ মাজত থাকি ব'ৰ হৈ গৈছে নহয়, তেতিয়াহ'লে এনেকুৱা ঠাইত আহিব পাৰে। একদম ঠাণ্ডা পৰিৱেশ, কোনো ধৰণৰ হাই হোল্লা নাই। কেৱল অলপ জীৱনটো, ইয়াৰ মানুহৰ জীৱনটো অত্যন্ত কষ্টকৰ। গতিকে এইটো অসুবিধা হ'ব পাৰে, পানীৰ অসুবিধা বা আমাৰ যেনেকুৱা সচৰাচৰ আমি যেনেকুৱা পৰিৱেশত থাকোঁ, লাগ বুলিলে গোটেইখিনি বস্তু পায়, ইয়াৰ কিন্তু সেই সুবিধাটো নাই। ইয়াৰ জীৱন অত্যন্ত কষ্টকৰ। ইয়াৰ মানুহৰ কাৰণে সমস্যা নাই, কিন্তু এদিনীয়াকৈ আমাৰ কাৰণে যথেষ্ট কষ্টকৰ হ'ব এই ঠাইত। মন খবর জংকার তোলা জেনে দিয়ে দিয়েছি কবিতার সন্ত। মন খবর জংকার তোলা জেনে দিয়ে দিয়েছি কবিতা